আপোনালোকে চাই আছে টাইম 8 আৰু ষ্টুডিঅ'ত মই শৰৎ গানৰ লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ নেপালৰ ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে এতিয়া চিন্তা বাঢ়িছে ভাৰতৰ বিহাৰত বৰ্তমান প্ৰশাসনে হাই এলাৰ্ট জাৰি কৰিছে বিহাৰ প্ৰশাসনে হাই এলাৰ্ট জাৰি কৰিছে বিহাৰ উত্তৰ প্ৰদেশত ভয়ংকৰ বানৰ আশংকা কৰা হৈছে নেপালৰ ভয়াবহ বানৰ পিছতে এতিয়া বিহাৰ আৰু উত্তৰ প্ৰদেশত ভয়াবহ বানৰ আশংকা কৰা হৈছে NDRF সাজু হৈ থকাৰ নিৰ্দেশ জাৰি কৰিছে ইতিমধ্যে আমি জনাই আছো এই মুহূৰ্তত সমগ্ৰ খবৰ ভাৰতৰ চিন্তা বাঢ়িছে নেপালৰ ভয়ংকৰ বানৰ পিছতে এতিয়া চিন্তা বাঢ়িছে ভাৰততো চিন্তা বাঢ়িছে নেপালৰ এই ভয়ংকৰ বানৰ পিছতে এতিয়া ভাৰতত চিন্তা বাঢ়িছে বিহাৰ উত্তৰ প্ৰদেশত জাৰি কৰা হৈছে সতৰ্কতা SDRF NDRF সাজু হৈ থকাৰ নিৰ্দেশ জাৰি কৰিছে আৰু যিকোনো মুহূৰ্ততে হ'ব পাৰে ভয়াবহ বান পৰিস্থিতি বিহাৰৰ পশ্চিম চম্পাৰণ মুজাফৰপুৰ আৰু উত্তৰ প্ৰদেশৰ কুশীনগৰত সতৰ্ক হৈ থকাৰ জাননী জাৰি কৰিছে বিহাৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বাৰ্তালাপ কৰিছে এই সন্দৰ্ভত আমি জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো যিকোনো মুহূৰ্ততে ভাৰততো নেপালৰ এই বানে ভয়াবহ পৰিস্থিতি ল'ব পাৰে আমি জনাই আছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো এক ভয়ংকৰ খবৰ বুলি ক'ব লাগিব এক ভয়ংকৰ খবৰ আৰু এই খবৰৰ পিছতে এতিয়া এই খবৰৰ পাছতে এতিয়া ভাৰতত সাজু হোৱা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু বৰ্তমান সময়ত নেপালত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নেপালত আৰু তাৰ মাজতে এতিয়া ভাৰতলৈ সতৰ্কতা জাৰি কৰিছে আৰু এই মুহূৰ্তত ডাঙৰ খবৰ বুলি ক'ব লাগিব SDRF NDRF সাজু হৈ থকাৰ নিৰ্দেশ জাৰি কৰিছে ভাৰতত এক প্ৰকাৰ ভাৰতৰ বিহাৰ আৰু উত্তৰ প্ৰদেশত SDRF NDRF সাজু হৈ থকাৰ নিৰ্দেশ জাৰি কৰা হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ভাৰতত বৰ্তমান নেপালৰ বান পৰিস্থিতিৰ পিছতে এতিয়া ভাৰততো এক প্ৰকাৰ সতৰ্ক জাৰি কৰিছে NDRF বৰ্তমান সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে বিহাৰ আৰু উত্তৰ প্ৰদেশত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বিহাৰ উত্তৰ প্ৰদেশত ভয়ংকৰ পৰিস্থিতিৰ আশংকা কৰা হৈছে ইতিমধ্যে নেপালৰ যি ভয়ংকৰ বান সেই ভয়ংকৰ বানৰ পিছতে এতিয়া এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিলে সমগ্ৰ নেপালত আৰু তাৰ পাছত ভাৰতৰ অৰ্থাৎ বিহাৰত এক ভয়ংকৰ পৰিস্থিতি আশংকা কৰা হৈছে বিহাৰ উত্তৰ প্ৰদেশত জাৰি কৰা হৈছে সতৰ্কবাণী জাৰি কৰা হৈছে বিহাৰ আৰু উত্তৰ প্ৰদেশত ভয়ংকৰ বানৰ আশংকা কৰা হৈছে ইতিমধ্যে বিহাৰৰ যিগৰাকী মুখ্যমন্ত্ৰীৰ সৈতে ইতিমধ্যে ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ফোনযোগে বাৰ্তালাপ কৰিছে বিহাৰ উত্তৰ প্ৰদেশত সকলোকে সতৰ্ক হৈ থাকিবলৈ কৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো বিহাৰত আৰু উত্তৰ প্ৰদেশত এতিয়া ভয়ংকৰ পৰিস্থিতি আশংকা কৰা হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ বিহাৰত বৰ্তমান নেপালৰ ভয়াবহ বান পৰিস্থিতিৰ মাজতে ভাৰতলৈ আহিছে সতৰ্কবাণী বিহাৰ আৰু ইউপিত বৰ্তমান সতৰ্কবাণী জাৰি কৰিছে বিহাৰ আৰু ইউপিত যিকোনো মুহূৰ্ততে বিহাৰ আৰু ইউপিত বান পৰিস্থিতি ভয়াবহ হোৱাৰ আশংকা কৰা হৈছে যিহেতু নেপালৰ যি ভয়াবহ বান পৰিস্থিতি সেই ভয়াবহ বান পৰিস্থিতিৰ পিছত এতিয়া বিহাৰলৈ সতৰ্কবাণী জাৰি কৰিছে আৰু বিহাৰত বৰ্তমান সতৰ্কবাণী জাৰি কৰা হৈছে ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিহাৰৰ মুখ্যমন্ত্ৰীৰ সৈতে ইতিমধ্যে ফোনযোগে বাৰ্তালাপ কৰিছে আৰু প্ৰতিগৰাকী লোকক অৰ্থাৎ নৈপৰীয়া প্ৰতিগৰাকী লোকক এতিয়া সুৰক্ষিত থাকিবলৈ কৈছে সাজু হৈ থাকিবলৈ কৈছে যিকোনো মুহূৰ্তত ভয়াবহ পৰিস্থিতি আশংকা কৰা হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাই আছো নেপালৰ ভয়াবহ বান পৰিস্থিতিৰ পিছতেই ভাৰতলৈ চিন্তানামা দেখিবলৈ পোৱা গৈছে আৰু বিহাৰ উত্তৰ প্ৰদেশত ভয়ংকৰ বানৰ আশংকা কৰা হৈছে NDRF সাজু হৈ থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে NDRF সাজু হ'বলৈ দিছে যিহেতু নেপালত যি বানে যি তাণ্ডৱ লীলা চলালে আৰু তাৰ পাছত এতিয়া ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে নেপালৰ আৰু তাৰ মাজতে ভাৰতলৈও চিন্তা নামি অহা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে বিহাৰ আৰু ইউপিত ইতিমধ্যে প্ৰতিগৰাকী লোককে সাজু হ'বলৈ কোৱা হৈছে বিহাৰ আৰু ইউপিৰ সকলো নৈপৰীয়া ৰাজ্যক সাজু থাকিবলৈ কৈছে এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাই আছো
নেপালৰ বান পৰিস্থিতিৰ মাজতে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নেপালৰ বান পৰিস্থিতিৰ মাজতে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি বিহাৰ আৰু উত্তৰ প্ৰদেশত জাৰি কৰা হৈছে ভয়ংকৰ পৰিস্থিতিৰ আশংকা কৰা হৈছে বিহাৰ আৰু ইউপিত আৰু যেহেতুকে বৰ্তমান সময়ত যি নেপালৰ যি ভয়ংকৰ বান পৰিস্থিতি আৰু তাৰ মাজতে এই যি ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে এতিয়া বিহাৰ আৰু ইউপিৰ তৰফৰ পৰা বিহাৰ আৰু ইউপিতো এই ভয়ংকৰ বানৰ আশংকা কৰা হৈছে আৰু তাৰ মাজতে এতিয়া NDRFক সাজু হৈ থাকিবলৈ দিছে আমি জনাই আছোঁ এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ টাইম নিউজৰ দৰ্শকক নেপালৰ ভয়াৱহ বান পৰিস্থিতিৰ পিছতে এতিয়া চিন্তা বাঢ়িছে ভাৰতত আৰু ইতিমধ্যে ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ইতিমধ্যে কথা পাতিছে আলোচনা কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰীৰ সৈতে ইতিমধ্যে বাৰ্তালাপ কৰিছে ফোনযোগে বাৰ্তালাপ কৰিছে প্ৰতিগৰাকী লোকক সাৱধান হ'বলৈ কৈছে আৰু যিকোনো মুহূৰ্তত ভয়াৱহ পৰিস্থিতি আশংকা কৰা হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাই আছোঁ নেপালৰ বানৰ ভয়াৱহ খবৰৰ মাজতে এক ডাঙৰ খবৰ আহি পৰিছে ভাৰতলৈও চিন্তা বাঢ়িছে এতিয়া পুনৰ ভাৰতত ভয়াৱহ পৰিস্থিতি আশংকা কৰা হৈছে যিহেতু নেপালৰ যে ভয়াৱহ বান সেয়া হয়তো আমি দেখুৱাই আছোঁ আপোনালোকক আৰু তাৰ মাজতে এতিয়া যি ডাঙৰ খবৰ আহি পৰিছে নেপালত ভয়াৱহ বানৰ মাজতে ভাৰতত এতিয়া চিন্তা বাঢ়িছে ভাৰততো ভয়ংকৰ বানৰ আশংকা কৰা হৈছে যিহেতু বিহাৰ আৰু উত্তৰ প্ৰদেশত ইতিমধ্যে প্ৰশাসনে হাই এলাৰ্ট জাৰি কৰিছে সকলো নৈপৰীয়া ৰাইজক সাজু হৈ থাকিবলৈ কৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ভয়াৱহ বান পৰিস্থিতি নেপালৰ আৰু নেপালৰ সেই বান পৰিস্থিতিৰ মাজতেই এতিয়া চিন্তা বাঢ়িছে ভাৰতলৈ চিন্তা বঢ়া দেখিবলৈ পোৱা গৈছে ভাৰততো এনেধৰণৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে বিহাৰ উত্তৰ প্ৰদেশত ভয়াৱহ বানৰ আশংকা কৰা হৈছে NDRFক সাজু হৈ থাকিবলৈ দিছে NDRFক সাজু হৈ থকাৰ নিৰ্দেশ জাৰি কৰিছে আৰু ইতিমধ্যে যিগৰাকী বিহাৰৰ মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছে ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কথা পাতিছে আৰু সমান্তৰালকৈ যদি কওঁ যে বিগত সময়ত ভাৰতত বানৰ যি পৰিস্থিতি বানে যি ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু তাৰ মাজতে এতিয়া পুনৰ সেই নেপালৰ ভয়াৱহ বানৰ মাজতে এই খবৰ আহি পৰিছে ভাৰতক লৈও এতিয়া চিন্তা বঢ়া দেখিবলৈ পোৱা গৈছে মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব নেপালৰ ভয়াৱহ বানৰ পাছতে এতিয়া বিহাৰ উত্তৰ প্ৰদেশত ভয়ংকৰ বানৰ আশংকা কৰা হৈছে NDRFক সাজু হৈ থাকিবলৈ দিছে আৰু ইতিমধ্যে ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিহাৰৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছে আলোচনা কৰিছে ফোনযোগে বাৰ্তালাপ কৰিছে আৰু সকলোকে নিৰাপদ স্থানত থাকিবলৈ অনুৰোধ জনাইছে আৰু যিহেতু নৈপৰীয়া ৰাইজসকলৰ বৰ্তমান ভয়াৱহ পৰিস্থিতিৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে ভাৰততো ভয়ংকৰ বানৰ আশংকা কৰা হৈছে বিহাৰৰ বানৰ মাজত ক্ষমা কৰিব নেপালৰ সেই বানৰ মাজতে ভাৰততো ভয়ংকৰ বানৰ আশংকা কৰা হৈছে আমি জনাইছোঁ এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ এক ভয়ংকৰ খবৰ বুলি ক'ব লাগিব বিহাৰ উত্তৰ প্ৰদেশত বৰ্তমান সতৰ্ক জাৰি কৰিছে ভয়ংকৰ বান হোৱাৰ আশংকা কৰা হৈছে নেপালৰ ভয়াৱহ বানৰ পিছতে এতিয়া বিহাৰত আৰু উত্তৰ প্ৰদেশত ভয়াৱহ বান হোৱাৰ আশংকা কৰা হৈছে আৰু যাৰ পাছতেই এতিয়া সমগ্ৰ ভাৰতৰ বৰ্তমান চিন্তাৰ বিষয় হৈ পৰিছে যদি ভাৰতৰ এনেধৰণৰ পৰিস্থিতি হ'বলৈ কি হ'ব সকলোৱে চিন্তাত পৰা দেখিবলৈ পোৱা গৈছে আৰু NDRFক সাজু হৈ থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনক সাজু হৈ থাকিবলৈ দিছে বিহাৰৰ মুখ্যমন্ত্ৰীয়ে বৰ্তমান প্ৰশাসনক সাজু হৈ থাকিবলৈ দিছে এই মুহূৰ্তত জনাই আছোঁ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ বিহাৰত ভয়ংকৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা কৰা হৈছে যিহেতু বৰ্তমান নেপালৰ ভয়াৱহ বানৰ পাছতে এতিয়া বিহাৰলৈ হাই এলাৰ্ট জাৰি কৰা হৈছে যিকোনো মুহূৰ্তত বিহাৰতো ভয়াৱহ বানৰ সম্ভাৱনা আহি পৰিছে আৰু ইতিমধ্যে বিহাৰত হাই এলাৰ্ট জাৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে সাৱধান হ'বলৈ দিছে যিহেতু গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে কিছু সময় পূৰ্বে বিহাৰৰ মুখ্যমন্ত্ৰী বাৰ্তালাপ হৈছিলে আৰু তাৰ পাছতে এতিয়া সকলোকে সাজু হ'বলৈ দিছে প্ৰশাসনক সতৰ্ক হৈ থাকিবলৈ কৈছে এই মুহূৰ্তৰ আমি ডাঙৰ খবৰ জনাই আছোঁ বিহাৰত ভয়ংকৰ বানৰ আশংকা কৰা হৈছে আৰু নেপালৰ ভয়াৱহ বানৰ পিছতে বিহাৰ উত্তৰ প্ৰদেশত বানৰ আশংকা আৰু NDRFক সাজু হৈ থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে আৰু ইতিমধ্যে কথা পাতিছে ফোনযোগে বাৰ্তালাপ কৰিছে
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিহাৰৰ মুখ্যমন্ত্ৰীৰ সৈতে সমান্তৰালকৈ বিহাৰৰ লগতে উত্তৰ প্ৰদেশলৈ ভাবুকি অহা দেখিবলৈ পোৱা গৈছে। উত্তৰ প্ৰদেশতো বানৰ ভাবুকি অহা দেখিবলৈ পোৱা গৈছে, বানৰ আশংকা কৰা হৈছে। যিহেতু উত্তৰ প্ৰদেশ আৰু বিহাৰলৈ বৰ্তমান উত্তৰ প্ৰদেশৰ যি যোগী আদিত্যনাথ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ইতিমধ্যে উত্তৰ প্ৰদেশৰ যি প্ৰশাসন, এই প্ৰশাসনক প্ৰস্তুত হৈ থাকিবলৈ কৈছে, যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ প্ৰস্তুত হৈ থাকিবলৈ দিছে। আৰু নেপালৰ ভয়াৱহ বানৰ মাজতে এতিয়া ভাৰতবাসীলৈও উদ্বেগজনক খবৰ আহি পৰিছে, আমি যি জনাবলৈ চেষ্টা কৰিছোঁ। গতিকে বিহাৰ আৰু উত্তৰ প্ৰদেশলৈ বৰ্তমান উদ্বেগজনক খবৰ আহি পৰিছে আৰু ভাৰতৰ এই দুখন জিলালৈ বৰ্তমান হাই এলাৰ্ট জাৰি কৰা হৈছে। আৰু ইউপি আৰু বিহাৰত বৰ্তমান হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু সকলোকে সজাগ হ'বলৈ দিছে। আৰক্ষী প্ৰশাসনক প্ৰতিটো মুহূৰ্তৰ বাবে সাজু হৈ থাকিবলৈ কৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাই আছোঁ, নেপালৰ ভয়াৱহ বানৰ মাজতে এতিয়া চিন্তা বাঢ়িছে, ভাৰততো চিন্তা বঢ়া দেখিবলৈ পোৱা গৈছে। বিহাৰ আৰু উত্তৰ প্ৰদেশত ভয়ংকৰ পৰিস্থিতি আশংকা কৰা হৈছে, ভয়ংকৰ বান পৰিস্থিতি আশংকা কৰা হৈছে। জনাইছোঁ এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। বিহাৰত ভয়ংকৰ বান পৰিস্থিতিৰ আশংকা কৰা হৈছে, যিকোনো মুহূৰ্ততে ভয়াৱহ বানে তাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আহি পৰিছে। যিহেতু নেপালৰ যি ভয়াৱহ বান সেয়া হয়তো সকলোৱে এতিয়া পাহৰিব পৰা নাই। নেপালত ইতিমধ্যে বহু লোক আবদ্ধ হৈ আছে, ভাৰতৰ বহু কেইগৰাকীকৈ লোক ইতিমধ্যে নিৰুদ্দেশ হৈ আছে। প্ৰায় ৯৫জনকৈ লোকে প্ৰাণ হেৰুৱাইছে এই ভয়াৱহ বানত। আৰু বৰ্তমান সময়ত যদি কওঁ, এই ভাৰতকে ধৰি বিভিন্ন লোকৰ অৰ্থাৎ